নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ডিএমিৰ ফালৰ পৰা পেৰামেডিকেল কৰ্চৰ কাৰণে এখন নতুন নটিচ আহিলে। ফাৰ্ষ্ট ইয়াৰ পেৰামেডিকেল কৰ্চ 2024 ছিজনৰ কাৰণে নটিচখন আহিল। এই ভিডিঅ'টোত আজি আমি পেৰামেডিকেলৰ ছেকেণ্ড কাউন্সিলিঙৰ কথা বা টিজিএল এক্স-টিজিএলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা এডমিশ্যনৰ কথা আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমিৰ ফালৰ পৰা। এই নটিচখন এডুকেশ্যনেল নটিচ চেণ্ট্ৰেল ভেৰিফিকেশ্যন অফ এডুকেশ্যনেল ডকুমেণ্ট অফ প্ৰভিশ্যনেলি চিলেক্টেড কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ পেৰামেডিকেল কৰ্চ। এইটো টিজিএল এক্স-টিজিএলৰ কাৰণে হয়। প্ৰথমতে আমি নটিচখনৰ বিষয়ে চাই লওঁ। নটিচখন কিহৰ কাৰণে হয়, ইয়াৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া, লিষ্টটো এইবিলাক চাই ল'ম। তাৰে পিছত পেৰামেডিকেলৰ যিটো ছেকেণ্ড কাউন্সিলিং আছে তাৰে ওপৰত ডিছকাছ কৰিম। আপোনালোকক ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ যিটো টিজিএলৰ ফালৰ পৰা এখন ৰেকমেণ্ডেশ্যন লেটাৰ আহিছে ডিএমিলৈকে। তাত কিছুমান প্ৰভিশ্যনেলি চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আছে। সেইবিলাক লিষ্টৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। ইয়াৰে লিষ্টখন আপোনালোকে www.dmi.assam.government.in ৱেবছাইটত পাই যাব। ইয়াতে মেনশ্যন কৰিছে all the provisionally selected TGL ex-TGL category candidate are hereby directed to report to the office of the DME Assam 6 Mile Guwahati on 6 January 2025 ৰাতিপুৱা 11টা বজাত। এক্স-টিজিএলৰ কেণ্ডিডেটে যিসকলে লিষ্টখনত নাম আছে সেইসকলে 6 জানুৱাৰী তাৰিখে 11টা বজাত ডিএমিৰ অফিচত উপস্থিত হ'ব লাগিব। ইয়াতে ডকুমেণ্টবিলাক দিয়া আছে উইথ অল দেয়াৰ অৰিজিনেল ডকুমেণ্ট। তেওঁলোকৰ অৰিজিনেল আৰু জেৰক্স ডকুমেণ্টবিলাক লৈ যাব লাগিব। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, তেওঁলোকে টিজিএল এক্স-টিজিএলৰ চাৰ্টিফিকেট, অবিচি চাৰ্টিফিকেট, এনচিএল চাৰ্টিফিকেট এই সকলোবিলাক ডকুমেণ্ট লৈ ডিএমিৰ অফিচত যাব লাগিব। ডিএমিৰ অফিচত যোৱাৰ পিছত তেওঁলোকৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰি তেওঁলোকে ক্লিয়াৰিফাই বা একচেপ্ট কৰি ল'ব। এতিয়া ইয়াতে লিষ্ট অফ টিজিএল এণ্ড এক্স-টিজিএল কেটেগৰী কেণ্ডিডেট। যিবিলাকে ট্ৰাইবছ এণ্ড ফেমিলি ৱেলফেয়াৰ যিটো নটিচ আছে তাত গৈছিলে তেওঁলোকৰ ইয়াতে নটিচত নামবিলাক আছে। ইয়াতে টোটেল 14টা ষ্টুডেণ্ট আছে। ইয়াতে তেওঁলোকৰ নামবিলাক দিয়া আছে, এন্ট্ৰেন্স এক্সামৰ ৰেংকবিলাক দিয়া আছে, ৰোল নম্বৰ দিয়া আছে আৰু কেণ্ডিডেটৰ নাম দিয়া আছে। ইয়াতে টোটেল 14টা ষ্টুডেণ্ট আছে। এই 14টা ষ্টুডেণ্টে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। এতিয়া পেৰামেডিকেলৰ ছেকেণ্ড কাউন্সিলিঙৰ কথা আলোচনা কৰোঁ। এতিয়ালৈকে অফিচিয়েল ৱেবছাইট বা অফিচিয়েলি ডিএমি পেৰামেডিকেল কৰ্চৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙৰ কোনো ধৰণৰ নটিচ নাই দিয়া। পেৰামেডিকেল কৰ্চ পঢ়ি থকা বা কিছুমান মানুহক সুধিছিলোঁ ইয়াৰ কথা, তেওঁলোকো নাজানো বুলি ক'লে। ডিএমিৰ ফালৰ পৰা এতিয়ালৈকে কোনো নটিচ বা ক্লিয়াৰিফাই কৰি দিয়া নাই যে ইয়াৰে ছেকেণ্ড কাউন্সিলিং হ'ব বা নহয়। এতিয়ালৈকে কলেজবিলাকত চিট কেপাচিটি খালী আছে। আৰু আপোনালোকে নিশ্চয় জানে অলৰেডি ফাৰ্ষ্ট কাউন্সিলিঙৰ যিবিলাকে চিট পাইছিলে তেওঁলোকৰ ক্লাছ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তেওঁলোকৰ কৰ্চৰ কিছু সংখ্যক গ'লে। আপোনালোকে যদি নেক্সট ইয়াৰ কিবা কৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। যদি পেৰামেডিকেলৰ ছেকেণ্ড কাউন্সিলিঙৰ নটিচ দিয়াটো ঠিকেই আছে। যদি কিবা কাৰণত নিদিয়ে তেনেহ'লে আপোনালোকৰ ৰখি থকাখিনি এনে যাব। সেইকাৰণে আপোনালোকে কিবা নেক্সট ইয়াৰ বা এবছৰৰ কাৰণে কিবা নতুন এটা কৰ্চৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। যদি আপোনালোকে 2025 ছিজনৰ কাৰণে BSc নাৰ্ছিং, পেৰামেডিকেল, ডিফাৰ্ম, বিফাৰ্ম এইবিলাক কৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই বুকখন ল'ব পাৰে। এই বুকখনৰ নতুন এডিশ্যন আহি গ'ল। ইয়াতে কুৱেশ্যনবিলাক আপডেটেড কৰি দিয়া হৈছে। ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত হোৱাটছআপ নম্বৰ দিয়া আছে। আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি ই বুকখন লৈ ল'ব পাৰে। এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি পেৰামেডিকেল কৰ্চৰ ছেকেণ্ড কাউন্সিলিঙৰ যিকোনো ধৰণৰ নটিচ আহে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপবিলাকত জইন হৈ ল'ব। ধন্যবাদ।